সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল KB আছামিজলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই আজি অসমৰ পুৰণি খেল ধেমালি পাঠটিৰ দ্বিতীয় ভিডিঅ'টি দিবলৈ ওলাইছোঁ। প্ৰথম ভিডিঅ'টিত মই যথেষ্ট কথা কৈছোঁ আৰু এতিয়া দ্বিতীয় ভিডিঅ'টিত মই পিছৰ কথাখিনি মই ক'ম আৰু তোমালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাবা আৰু পুৰণি অসমৰ যিমানবিলাক খেল ধেমালি আছে অতীজৰে পৰা বৰ্তমানলৈকে তাৰ ধাৰাবাহিকতাটো তোমালোকে বুজি লৈ ভালদৰে পাঠটি বুজি ল'বা। তাৰ পিছতহে তোমালোকে প্ৰশ্ন উত্তৰসমূহ কৰিবা। এই পাঠটিত মই তোমালোকৰ পিছৰ পৰ্যায়ৰ যিমানখিনি খেল ধেমালি আছে আহোম যুগৰ পৰা এই খেল ধেমালিসমূহৰ বিষয়ে তোমালোকক মই বৰ্ণনা দাঙি ধৰিছোঁ। তাৰপিছতে মই তোমালোকক আন এটা ভিডিঅ'ত প্ৰশ্ন উত্তৰসমূহ দিম। এতিয়া আহোঁ পাঠটিৰ মাজলৈ। আজি মই তোমালোকক অসমৰ পুৰণি খেল ধেমালি পাঠটিৰ দ্বিতীয় ভাগটো পঢ়াবলৈ ওলাইছোঁ। পাঠটো যিহেতু যথেষ্ট দীঘল, গতিকে পঢ়াবৰ সুবিধাৰ বাবে তোমালোকক মই দুটা ভিডিঅ'ৰ যোগেদি দেখুৱাবলৈ যত্ন কৰিছোঁ। আগৰ পাঠটোত আমি পঢ়িছিলোঁ আগৰ চোৱা অংশত যে পুৰণি অসমৰ খেল ধেমালিসমূহে বিশেষকৈ অতীজৰ পৰা প্ৰচলন আছিল যদিও ই আহোম যুগত বিশেষভাৱে প্ৰতিষ্ঠা লাভ কৰিছিল আৰু ই ৰাজকীয় মৰ্যাদা লাভ কৰিছিল। আৰু সেই সময়ত বা আহোম যুগত খেলসমূহ আছিল মাল যুঁজ, ম'হ যুঁজ, শেন কণুৱাৰ যুঁজ আদি। আৰু এই খেলসমূহ অনুষ্ঠিত কৰিছিল তেওঁলোকে হয় বিহুৰ সময়ত, নহয় ৰজাৰ যেতিয়া সন্তান জন্ম হয়, নতুবা বিভিন্ন উৎসৱত তেওঁলোকে এই খেল ধেমালিসমূহ অনুষ্ঠিত কৰিছিল। এতিয়া ইয়াৰ আগৰ পেৰাগ্ৰাফটোত মই শেন কণুৱা যুঁজৰ ওপৰত তোমালোকক ক'লোঁ। এতিয়া আহোঁ তাৰ পিছৰ পেৰাগ্ৰাফলৈ। তদুপৰি ম'হ যুঁজ, বাঘ ভালুকৰ যুঁজ, হাতী যুঁজ আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল। চোৱাচোন, ম'হ যুঁজৰ কথা আমি শুনিছোঁ। আহোম ৰজাসকলে বাঘ ভালুকৰ যুঁজো খেলাইছিল, হাতী যুঁজ খেলুৱাইছিল আৰু এই খেলসমূহ ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল। শেন মেলাৰ লেখীয়াকৈ হাতী যুঁজৰ বাবেও ৰংঘৰৰ উত্তৰ পিনে হাতীশাল স্থাপন কৰা হৈছিল। আৰু ঠিক তেনেদৰে আহঁতগুৰিৰ ম'হ যুঁজৰ কথাও আমি এইখিনিতে উল্লেখ কৰিব পাৰোঁ। আৰু বৰ্তমানেও আহঁতগুৰিত ম'হ যুঁজৰ প্ৰচলন বৰ্তমানেও অনুষ্ঠিত হোৱা দেখা যায়। আহোম যুগত ক্ৰীড়াই সৰ্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰুদ্ৰসিংহ। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্ৰীড়াৰ প্ৰতি জনসাধাৰণক আকৃষ্ট কৰিছিল। তেতিয়াই আনকি ৰুদ্ৰসিংহই মাক জয়মতীৰ স্মৃতিত জয়সাগৰ পুখুৰী খন্দাইছিল আৰু জলক্ৰীড়াৰ বাবে কি কৰিছিল, তেওঁলোকে খেলুৱৈসকলক আকৃষ্ট কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মাণ কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল। তেওঁৰ খেলৰ প্ৰতি যথেষ্ট তেওঁৰ অনুৰাগ আছিল, যাৰ বাবে তেওঁ কি কৰিছিল, পেভিলিয়নৰ দৰে মঞ্চ নিৰ্মাণ কৰিছিল। আৰু এই পেভিলিয়ন নিৰ্মাণ কৰা কাৰ্যত ১৫-১৬ হাতৰ শাল কাঠৰ খুঁটাৰে নিৰ্মাণ কৰিছিল এই মঞ্চ। আহোম যুগত যিমানবিলাক খেল ধেমালি আছে, এতিয়া বহুত কেইবিধ খেল এতিয়া প্ৰায় লুপ্ত হৈছে। এইখিনিতে উল্লেখ কৰাটো উচিত হ'ব যে আহোম যুগত কোনো ৰজাৰ অভিষেক হ'লে বা ৰাজ পৰিয়ালত পুত্ৰ আদিৰ জন্ম হ'লে প্ৰায় এসপ্তাহ ধৰি বিভিন্ন খেলৰ আয়োজন কৰিছিল। আৰু ই এতিয়া বৰ্তমান ক্ৰীড়া সমাৰোহৰ নিচিনা। আমাৰ যেনেকৈ স্কুলবিলাকত বিদ্যালয় সপ্তাহ পাতে, স্কুল উইক বুলি কওঁ আমি, কলেজবিলাকত কলেজ উইক বুলি কওঁ, ইউনিভাৰ্চিটিবিলাকত ভাৰ্চিটি উইক বুলি কওঁ, ঠিক তেনেকৈ আহোম ৰজাসকলেও কি কৰিছিল, তেওঁলোকে ৰজাৰ পুতেক যেতিয়া কি হয় ৰজা হ'বলৈ যায়, তেতিয়া ৰাজ অভিষেক পতা বুলি কয়। আৰু পুত্ৰৰ জন্ম হ'লে বা যেতিয়া বিভিন্ন কাৰণত যেতিয়া এই খেল ধেমালিবোৰ খেলাইছিল, তেতিয়া তেওঁলোকে
একেবাৰে এসপ্তাহ ধৰি খেলাইছিল আৰু ইয়াক আমি বৰ্তমানৰ কি কৰিব পাৰোঁ ক্ৰীড়া সমাৰোহৰ লগত তুলনা কৰিব পাৰোঁ। এতিয়া আহোঁ বিহুৰ সময়লৈ। তোমালোকক মই আগৰ ভিডিঅ'টোত কৈছিলোঁ খেল ধেমালি আৰু বিহু এটা মুদ্ৰাৰ ইপিঠি সিপিঠি, এটাৰ অবিহনে আনটোৰ কোনো মূল্যই নাথাকে। বিহুৰ সময়ত খেল ধেমালিবিলাক খেলা হয় আৰু খেল ধেমালিসমূহ বিহুৰ সময়ত অনুষ্ঠিত কৰা হয়। গতিকে ইটোৰ লগত সিটোৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। বিহুৰ সময়ত নৈ পুখুৰী আদিত নাও খেল অনুষ্ঠিত হৈছিল। এনেদৰে কিছুমান পাহোৱাল ডেকা ল'ৰাই মালযুঁজতো ভাগ লৈছিল। তোমালোকক মই আগৰ ভিডিঅ'টোত কৈছোঁ কেনেকৈ শংকৰদেৱে কোচ ৰজা নৰনাৰায়ণৰ কথা মালযুঁজৰ কথা সম্পৰ্কত লিখি থৈ গৈছে। এই মালযুঁজ বৰ্তমানৰ ৰেচলিং অথবা মল্লযুঁজৰ লেখীয়া আছিল। ইয়াৰ উপৰি মহাবাহু ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে অসংখ্য খেল জনসাধাৰণৰ মাজত প্ৰচলিত আছিল। আমিতো জানোৱেই অসমৰ বেছিভাগ মানুহে নদীৰ পাৰত বাস কৰিছিল, যাতে কি হয় নৈ পাৰত বাস কৰিলে খেতি বাতিৰ সুবিধা হয়, পানীৰ সুবিধা হয়, মাছ কাছ কি কৰিব পাৰে দুই এটা খাব পাৰে বা বেপাৰ বাণিজ্য কৰিব পাৰে ইত্যাদি কাৰণত নদীৰ পাৰত বাস কৰিছিল। আৰু এই খেল ধেমালিসমূহো কি আছিল ব্ৰহ্মপুত্ৰৰ দুই পাৰক কেন্দ্ৰ কৰি পেলাই হৈছিল। আৰু এই খেল ধেমালিবিলাকৰ ভিতৰত হাও খেল, ধূপ খেল, টাংগুটি, ঘিলা খেলা, লুকা ভাকু, বুন্দিয়া হাও, কড়ি খেল ইত্যাদি। তোমালোকে চাগে এই খেলবিলাকৰ নামো শুনা নাই। এতিয়া আমি যদি চাওঁ যে হাওগুডু বুলি কৈছোঁ, হাওগুডু খেলক বৰ্তমানক কাবাডীৰ আদি ৰূপ বুলিব পাৰোঁ। এই হাওগুডু খেলবিধ ধৰি লোৱা য'ত যেনেধৰণে অনুষ্ঠিত হয়, যি জেগাত অনুষ্ঠিত হয় সেই নামেৰেই হয়তো কি হ'ব পাৰে ই অংকিত হ'ব পাৰে। খেলটো মুঠতে কাবাডী খেল। আমি যেনেকৈ ক'ৰবাত হয়তো কাবাডী বুলি কৈ পেলাই কি হয় প্ৰতিপক্ষক চুবলৈ যায়, ক'ৰবাত হয়তো হাও বুলি কৈ চুবলৈ যায় আৰু সেই নামেৰে নামাকৰণ কৰা হয়। আমাক ইয়াতে কৈছে হাওগুডু খেলক কৰ্ণাটকত চেডুগুডু বুলি কোৱা হয়, কেৰালাত ৱাৰ্ণ্ডিকালি বুলি কোৱা হয়, পঞ্জাৱত জব্বৰখানা বুলি জনা যায়। এই সময়ত আন এবিধ খেল আছিল, সেইবিধ খেল হ'ল ধূপ খেল। ইয়াৰ জন্ম ক'ত হৈছিল, কেতিয়া হৈছিল কোনেও ক'ব নোৱাৰে। আহোম যুগতো এই খেলবিধে জনপ্ৰিয়তা লাভ কৰিছিল। ব্ৰিটিছ ৰাজত্বৰ শেষচোৱাত তেজপুৰৰ পৰা ৮ কিলোমিটাৰ দূৰৰ মদপীৰ ঢেকেৰীপাৰা নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহৰ লেখীয়াকৈ অনুষ্ঠিত কৰা হৈছিল। আহোমসকলৰ পিছত ব্ৰিটিছ ৰাজত্বৰ শেষচোৱাত। আৰু পাছলৈ কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোলাৰ বাবে নানা ধৰণে চেষ্টা কৰিছিল। তেওঁ আমাৰ থলুৱা যিবিলাক খেল আছে এই খেলবিলাক একত্ৰিত কৰি 1989 চনত তেওঁ একক প্ৰচেষ্টাৰে আৰম্ভ কৰিছিল আৰু লগতে ভাৰত চৰকাৰৰ তৰফৰ পৰাও ক্ৰীড়া প্ৰাধিকৰণ অথবা ছাই তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত 1989 চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছিল। ভাবাচোন 1989 চনত কি কৰিছিল এই পুৰণি খেল ধেমালিবিলাকক পুনৰ প্ৰচলন কৰাৰ চেষ্টা কৰিছিল। উল্লেখযোগ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণ তৰফৰ পৰা পূৰ্বোত্তৰৰ এনেদৰে থলুৱা খেলসমূহ পুনৰুদ্ধাৰৰ চেষ্টা কৰিলেও সেই প্ৰচেষ্টা এবাৰতে থমকি ৰয়। কাৰণ খেল ধেমালিসমূহ চৰকাৰে অনুষ্ঠিত কৰিলেই অকল নহ'ব, তাত প্ৰতিযোগী সংখ্যাও থাকিব লাগিব, অংশগ্ৰহণ কৰিব লাগিব আৰু কি হ'ব লাগিব এই খেল ধেমালিসমূহক সকলোৱে গুৰুত্ব প্ৰদান কৰিব লাগিব। চৰকাৰে যদিও তেওঁলোকে পুৰণা খেল ধেমালিবিলাক সংৰক্ষণ কৰাৰ চেষ্টা কৰিছিল, জনমানসত জনপ্ৰিয় কৰিবৰ কাৰণে চেষ্টা কৰিছিল, কিন্তু ইয়াক মানুহে আদৰি নল'লে। ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ধূপ খেলৰ লেখীয়া খেলৰ বৰপেটাৰ অঞ্চলৰ ঐতিহ্যমণ্ডিত ধেমনা অনা খেলৰ লগত যথেষ্ট মিল দেখা পোৱা যায়। এই ধেমনা অনা খেলবিধ আকৌ কি?
এই খেলবিধ শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত যেতিয়া এই ধেমনা অনা খেল হয় তেতিয়া তাৰ অৰ্থটো হৈছে কোনো বিপত্নীকে কোনো বাৰী তিৰোতা পত্নীৰূপে অনা। যিজনৰ পত্নী নাথাকিব সেইজনক বিপত্নীক বুলি কোৱা হয়। আৰু তেওঁক কি কৰা হয়, কোনোবা বাৰী তিৰোতা, কোনোবা স্বামী মৰা তিৰোতা বা বিয়া নোহোৱাকৈ থকা তিৰোতা, এই তিৰোতাসকলক কি কৰা হয়, এই খেলৰ অন্তৰ্ভুক্ত কৰা হয়। দুটা দলৰ মাজত এই খেলবিধ অনুষ্ঠিত কৰা হয় আৰু এটা দলত 4জনৰ পৰা 10জন খেলুৱৈ থাকে। আৰু এই ক্ষেত্ৰত লক্ষ্য কৰিবলগীয়া কথাটো হৈছে ইয়াত বয়সৰ তাৰতম্যও ইয়াত গণনা কৰা হয়, কাৰণ তেওঁলোকে যিজনী জীৱনসংগী বাছি ল'ব, গোটেই জীৱনৰ কাৰণে তেওঁলোকে বাছি ল'ব, সেইকাৰণে বয়সৰ কথাও ইয়াত আহে। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। আহল বহল মুকলি ঠাইত এবিধ খেল খেলা হৈছিল। কোনে কেতিয়া ক'ত আৱিষ্কাৰ কৰিছিল খেলবিধ কোনেও সঠিককৈ নাজানে। কিন্তু এটা কথা ঠিক, এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে ওপৰলৈ দলোৱাৰ পাছত যিটো দলে অধিক ধেমনা আনিব সেই দলটোৱে বিজয়ী হ'ব। অৰ্থাৎ এটা মূৰৰ পৰা এটা দলে খুব জোৰেৰে ওপৰলৈ বলটো দলিয়ালে আনটো মূৰত প্ৰতিপক্ষৰ দলে বলটো ধৰিব লাগিব আৰু যিটো দলে বলটো প্ৰথমে ধৰে বা আৰু তেওঁ মধ্যবৃত্তত থিয় হৈ গৈ আৰু অন্য দলৰ বল শূন্যত ধৰা খেলুৱৈজনে বলটো মধ্যবৃত্তত থকা খেলুৱৈসকললৈ উদ্দেশ্য কৰি দলিয়ায় আৰু যদি বলটো ধৰিব পাৰে আৰু মধ্যবৃত্তত থকা খেলুৱৈজনৰ গাত লগাব পাৰে তেতিয়া তেওঁক ধেমনা আখ্যা দি প্ৰতিপক্ষলৈ অনা হয়, প্ৰতিপক্ষৰ দললৈ। এইদৰে কি হয়, এটা এটাকৈ আনি কি কৰা হয়, খেলখন সম্পূৰ্ণ কৰা হয়। বৰপেটা অঞ্চলত এইবিধ খেল খুব জনপ্ৰিয় হ'লেও আৰু কিছুমান থলুৱা খেল বৰপেটা অঞ্চলত এই খেলবিধ খুব জনপ্ৰিয় হ'লেও কিছুমান খেল জনসাধাৰণৰ মাজত এতিয়াও প্ৰচলিত আছিল। সেই খেলসমূহৰ ভিতৰত হ'ল গন্ধ হাও, লালি, ফুৰ্তি বা গোল্লা, সাফলা, ঘিলা, ৰছী টনা, কধৰা টনা, কুকুৰা যুঁজ, টাংগুটি, হতাগুটি, মুঠি ভটা, পাক বুল, মংগল পাঠা, হাত বল, বইঠা বল, তিনিঠেঙীয়া দৌৰ, টেকেলি ভঙা, গছ কপটি, হাতী কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য। এই গোটেইবিলাক খেলৰ কথা তোমালোকে নাজানিলেও কিছুমান খেলৰ কথা নিশ্চয় জানা, যেনে গন্ধ হাও বা গোল্লা, সাফলা, ঘিলা টনা। ঘিলা এটা গছৰ গুটি হয়, যেনেকৈ ছোৱালীবিলাকে কি কৰে, ঘৰকৈ পাৰি পেলাই কি কৰে, জঁপিয়াই ঘিলাটো খেলে, নিৰ্দিষ্ট ঘৰৰ ভিতৰত পেলাব লাগে। তাৰপিছতে আমি ৰছী টনা খেলবিধ আমি এতিয়াও দেখিছোঁ, কুকুৰা যুঁজ দেখিছোঁ, টাংগুটি দেখিছোঁ, তাৰপিছতে হাত বল দেখিছোঁ, তিনিঠেঙীয়া দৌৰ দেখিছোঁ। তিনিঠেঙীয়া দৌৰ বুজি পাইছা নহয়? দুজনৰ মাজত কি কৰা হয়, দুটা ভৰি, এজনৰ সোঁ ভৰি আনজনৰ বাওঁ ভৰি বান্ধি দিয়াৰ লগে লগে তিনিটা ভৰি হ'ল নে নাই, দৌৰা তিনিঠেঙীয়া দৌৰ বুলি কোৱা হয়। টেকেলি ভঙা, এই খেলবিলাক আমি কম বেছি পৰিমাণে আমি জানো। এই খেলসমূহৰ ভিতৰত বইঠা বল, হাত বলৰ সৈতে ক্ৰিকেট খেলৰ সাদৃশ্য আছে। তোমালোকক হয়তো সৰু সৰু প্ৰশ্ন ইয়াতে ঠেলি দিব পাৰে যে ক্ৰিকেট খেলৰ লগত সাদৃশ্য থকা পুৰণি খেল দুবিধৰ নাম লিখা। এই ক্ৰীড়াসমূহ ক'ত জন্ম হৈছিল, কেতিয়া আৰম্ভ হৈছিল তাৰ সঠিক উত্তৰ পোৱা নাযায়। অৱশ্যে এই লোকক্ৰীড়াসমূহৰ আলম লৈ অঞ্চলসমূহত সৃষ্টি হৈছিল অনেক লোকগীত। এই খেলসমূহৰ ওপৰত ভিত্তি কৰি গীতৰ সৃষ্টি হৈছিল আৰু এই খেলসমূহৰ ভিতৰত ম'হ যুঁজ আছিল অতি জনপ্ৰিয় খেল। স্পেইনত বৰ্তমান সবাতোকৈ জনপ্ৰিয় খেল হৈছে বাফেলো যুঁজ। আৰু সেই স্পেইনত খেলা বাফেলো যুঁজৰ দৰেই আছিল আমাৰ অসমৰ ম'হ যুঁজ। ম'হ যুঁজ আহোমৰ যুগতে আৰম্ভ হৈছিল, কিন্তু ইয়াৰ বিস্তৃতি আছিল অনেক। এই খেলবিধ বৰ ভয়াৱহ আছিল। মৰিগাঁৱৰ আহতগুৰিত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত এই খেলবিধ আয়োজন কৰা হয়। খেল চলি থকাৰ সময়ত জুম বান্ধি এই খেলবিধ মানুহে বা ৰাইজে উপভোগ কৰে। আহতগুৰিত কেইদিনমানৰ ব্যৱধানত
দুবাৰ এই ম'হ যুঁজ অনুষ্ঠিত হয়। প্ৰথমবাৰৰ মাঘৰ বিহুত আৰু দ্বিতীয়বাৰ ২৬ জানুৱাৰীত গণতন্ত্ৰ দিৱস উপলক্ষে খেলবিধ অনুষ্ঠিত কৰা হয়। ইয়াৰ বাহিৰেও আহঁতগুৰিৰ বাহিৰেও মিকিৰভেটা, চৰাইবাহী, বৰভগীয়া, বাৰপূজীয়া, গুণামাৰা, বৰামাৰা, দমাল, বৰশীবন্ধা, দুৱৰীথলী আদিত ম'হ যুঁজ অনুষ্ঠিত হয়। বৰ্তমানেও হয় কোনো কোনো জেগাত। মাঘ বিহুৰ সময়ত ম'হ যুঁজ অনুষ্ঠিত হয়। এই ঠাইসমূহত এই ম'হ যুঁজত কোনো নিৰ্দিষ্ট নিয়ম নীতি দেখা পোৱা নাযায়। প্ৰতিযোগিতাত বিজয়ী হোৱা ম'হৰ গৰাকীক মাত্ৰ সন্মান দিয়া হয়, কৃতিত্বৰ গৌৰৱ আৰু আত্মসন্মানৰ কথা বুলি ধৰা হয়। এইখিনিতে উল্লেখ কৰাটো উচিত হ'ব যে এই যুঁজৰ ভালেমান দিনৰ আগৰ পৰা যুঁজাৰু ম'হক কামৰ বোজা কমাই দিয়া হয় আৰু ভালকৈ তত্বাৱধান লোৱা হয়। ম'হবিলাকৰ ভালকৈ যত্ন লোৱা হয়। তোমালোকে নাভাবিবা যে যুঁজাৰু ম'হে অন্য কাম নকৰে বুলি। যিবিলাক সাধাৰণতে কাম কৰি থাকে, যিবিলাক নৰ্মেল ম'হ, সেইবিলাক ম'হেই যুঁজৰ বাবে প্ৰস্তুত কৰোৱা হয়। কিন্তু যেতিয়া যুঁজ হয় তাৰ কিছুদিনৰ আগৰ পৰা কামৰ বোজা কমাই দিয়া হয় আৰু ভালকৈ তত্বাৱধান লোৱা হয়। যিটুকুৰা ঠাইত ম'হবিলাক বন্ধা হয় সেই ঠাইবিলাকত সাধাৰণতে মানুহ যাবলৈ দিয়া নহয়। যিদিনাখন যুঁজ হয় সেইদিনাখন পিছনিশাই ম'হক কি কৰে, পথাৰলৈ লৈ যায় আৰু পেট ভৰাই খাব পৰাকৈ সুবিধা কৰি দিয়ে। পেট ভৰাই খুৱাই যাতে ম'হকেইটাই যাতে ভালকৈ যুঁজিব পাৰে। আৰু উল্লেখযোগ্য যে এই পূৰ্বতে উল্লেখ কৰা এই খেলবিধ যে ভয়াৱহ, এই কথাটো আমি কৈছোঁৱেই। এই খেলবিধ এবাৰ চৰাইবাহীত অনুষ্ঠিত হওঁতে ৮২ চনৰ সময়ৰ কথা। তেতিয়া হাজাৰ হাজাৰ মানুহৰ উপস্থিতিত সেইদিনা দুটা ম'হে ১৪০ মিনিট ধৰি একেৰাহে যুঁজ কৰিছিল। ১৪০ মিনিট, ভাবা। সেইদিনা ম'হ দুটাৰ শিঙৰ খুন্দাত এটা ম'হৰ বাওঁ শিংটো গুৰিতে ভাগি গৈছিল। ইয়াৰ পিছতো ম'হটোৱে পৃষ্ঠভংগ দিয়া নাছিল, পলোৱা নাছিল। তাৰপিছতো ম'হটোৱে প্ৰবল বিক্ৰমেৰে ২ মিনিট ধৰি যুঁজিছিল আৰু শেষত যেতিয়া গম পালে নিজৰ দুৰ্দশাৰ কথা আৰু তেতিয়া খেলপথাৰৰ পৰা তৰা নৰা ছিঙি প্ৰাণ ৰক্ষাৰ বাবে পলাই গৈছিল। এতিয়াও ম'হ যুঁজৰ কথা বা ম'হ যুঁজ অসমৰ বিভিন্ন অঞ্চলত এতিয়াও অনুষ্ঠিত হয় সময় সাপেক্ষে। ডক্টৰ বি.কে. বৰুৱাৰ এ কালচাৰেল হিষ্ট্ৰী অৱ আছামত এই ম'হ যুঁজৰ কথা ভালকৈ বৰ্ণোৱা আছে। অকল সেয়ে নহয়, ফুলকোঁৱৰ আৰু মণিকোঁৱৰৰ গীতসমূহত অসমৰ থলুৱা খেলসমূহৰ ভিতৰত অন্যতম জনপ্ৰিয় ঘিলা খেলৰ সুন্দৰ বৰ্ণনা আছে। ঘিলা খেলৰ কথা উল্লেখ আছে। এই ঘিলাটো হৈছে এটা গছৰ গুটি আৰু ই চেপেটা। এই চেপেটা গুটিটোকে সামান্য ব্যৱধানত একে শাৰীতে পুতি থোৱা ঘিলাত যদি লগাব পাৰে বা খুন্দা খুৱাব পাৰে তেন্তে ঘিলাটো খেলুৱৈজনে লাভ কৰিব। এনেদৰে যিজনে আটাইতকৈ বেছি ঘিলা লাভ কৰে তেওঁকে বিজয়ী বুলি ঘোষণা কৰা হয়। আৰু এই ঘিলা খেলৰ বিষয়ে গুণাভিৰাম বৰুৱাৰ আগৰ দিন আৰু এতিয়াৰ দিন শীৰ্ষক এটা নিবন্ধত কি কৰা আছে, কথাখিনি সংবদ্ধ আছে। আৰু গুৰুচৰিতত ভটাগুটি, বাঘবোল আদি খেলৰ বৰ্ণনা পোৱা যায়। এনেদৰে আমি যদি চাওঁ, অসমৰ গ্ৰাম্য জীৱনত এনেধৰণৰ অন্যান্য বহু খেলৰ আভাস আমি পাম। সমাজ জীৱনত ফুলফুলতি নামৰ এবিধ খেল আছে। এইবিধ খেল ছোৱালীয়ে খেলে আৰু এই খেলত সৰু সৰু বল বা তিনিটা শাৰী সজোৱা হয় গুটিবিলাকেৰে আৰু প্ৰতিটো শাৰীত সমান সমান গুটি ৰাখিব লাগে আৰু ব্যৱধানো সমান হ'ব লাগে। তাৰপিছত যিসকল অংশগ্ৰহণকাৰী তেওঁলোকে গুটিটোৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগে। এইদৰে বৃত্ত আঁকোতে যদি কোনো প্ৰতিযোগীয়ে গুটি স্পৰ্শ কৰে তেওঁক খেলৰ পৰা বাহিৰ বুলি ধৰা হয়। এনেদৰে আমি যদি চাওঁ, কথাবিলাক যদি আমি চাওঁ তেতিয়া আমি দেখা পাম অতীজৰে পৰা আমাৰ মাজত বহুত পুৰণা খেল ধেমালি প্ৰচলন আছিল।
কিছুমান খেল ছোৱালীয়ে খেলিছিল, কৰি যেনে ফুলফুলতি খেল, তাৰপিছতে এই খেলবিলাক সাধাৰণতে ছোৱালীয়ে খেলিছিল, ল'ৰাই বাকীবিলাক খেল খেলিছিল। আৰু এতিয়া বৰ্তমানে এই পুৰণি খেলবিলাক প্ৰায় লুপ্ত, জনমানুহৰ মাজত ই কি নহয়, জনপ্ৰিয় নহয় বা মানুহে খেলিবলৈ ভাল নাপায়। বৰ্তমানে কি হৈছে, ক্ৰিকেট, বেডমিণ্টন, টেবুল টেনিছ এইবিলাক খেলে কি কৰিছে, আমাৰ খেল ধেমালিৰ জগতখন কি কৰিছে, অধিকাৰ কৰি বহিছে। গতিকে এই খেল ধেমালিসমূহ, আমাৰ পুৰণি খেল ধেমালিসমূহ এতিয়া প্ৰায় লুপ্তপ্ৰায় অৱস্থালৈ গৈ আছে। ইয়াৰ উপৰিও দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত সুঁৱৰি উৎসৱত মালযুঁজ খেল এতিয়াও প্ৰচলন আছে বুলি লিখকে কৈছে। আৰু এই খেল চাবলৈ এতিয়াও মানুহৰ জনসমাগম হয়। আৰু এতিয়া বৰ্তমানৰ আধুনিকতাৰ ধামখুমীয়াত পুৰণি খেল ধেমালিসমূহ আমাৰ এতিয়া এলাগীৰ দৰে হ'ল। আমি এই খেল ধেমালিবিলাকক সমাদৰ নকৰা হ'লোঁ। আমি ডিজিটেল যুগত ভৰি দিয়াৰ লগে লগে অন্যান্য সহজলভ্য খেলবিলাক আমি খেলিবলৈ ল'লোঁ, যাৰ ফলত আমাৰ অতীজৰে পৰা ইমান জনপ্ৰিয়, ইমান সুন্দৰ সুন্দৰ খেলবিলাক আমাৰ মাজৰ পৰা হেৰাই যাব ধৰিছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাগে পাঠটো এতিয়া বুজিলা। তোমালোকে কি কৰিবা, তিনিটা ভাগ কৰি ল'বা। পুৰণি অসমৰ খেল ধেমালিবিলাক কি আছিল, এটা ষ্টেজৰ খেল, একদম পুৰণি খেল ধেমালিবিলাক। তাৰপিছত আহোম ৰজাসকলৰ দিনত কোনবিলাক খেলে প্ৰাধান্য পাইছিল, তাৰপিছত আধুনিক যুগত কোনবিলাক খেলে প্ৰাধান্য পালে। এইদৰে তোমালোকে বিভাজন কৰি ল'বা। আৰু এটা কথা হৈছে, খেল ধেমালিবিলাক কোনবিধ খেল কোনখন কিতাপত কোনজন ব্যক্তিয়ে লিখিছে, কোনজন লিখকে লিখিছে, এইখন এখন লিষ্ট বনাই ল'বা। এনেধৰণে তোমালোকে যদি পঢ়া, তোমালোকৰ চেপ্টাৰটো বুজাত বিশেষ অসুবিধা নহ'ব। আশা কৰিছোঁ তোমালোকে পাঠটো বুজি পাইছা। বহুতে মোক তোমালোকৰ মই দেখিছোঁ কমেণ্ট কৰিছা যে পাঠটো আখৰখিনি সৰু হৈছে, ধৰিব পৰা নাই, বেকগ্ৰাউণ্ডত অলপ হুলস্থুল হৈছে। মানে উপায় নাই। গতিকে তোমালোকে যেতিয়া মই বুজাম, তোমালোকে কিতাপখন যদি কিতাপত বুজি পোৱা নাই, তোমাৰ নিজৰ কিতাপখন মেলি ল'বা। আৰু নোটছবিলাক তোমালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো নোচোৱা, যাৰ কাৰণে তোমালোকক নোটছটো মই বাৰে বাৰে কৈছোঁ। যিটো ভিডিঅ'ত মই এক্সপ্লেইন কৰোঁ, বৰ্ণনা কৰোঁ, উত্তৰবিলাক বা এনচাৰবিলাক দিওঁ, তাতে মই কি কৰোঁ, তাতে উল্লেখ কৰোঁ যে মোৰ ডেছক্ৰিপশ্যন বক্সত গৈ পেলাই তোমালোকে কি কৰিব পাৰা, লিংকটো খুলি তোমালোকে PDF ফাইলত তোমালোকে মোৰ উত্তৰবিলাক পাবা। প্ৰত্যেকটো চেপ্টাৰৰ মই উত্তৰ দিছোঁ। গতিকে সম্পূৰ্ণকৈ চাবা। এবাৰ বুজিলেই নহয়, তোমালোকে দুবাৰ তিনিবাৰ বুজিবা। আৰু মই যেনেকৈ বুজাইছোঁ তোমালোকে নিজাকৈও অকণমান বুজিবলৈ চেষ্টা কৰিবা, কথাবিলাক যাতে তোমালোকে মনত ৰাখা। তেন্তে আজিলৈ আহোঁ। ভিডিঅ'টি যদি ভাল লাগিছে, লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।